মই মনোনয়ন দাখিল কৰিয়ে মানে এটা কথা ক'ব বিচাৰিছোঁ যে অসমৰ জনপ্ৰিয় দক্ষ কৰ্মজীৱী মুখ্যমন্ত্ৰী মহোদয়দেৱে যিহেতু জনসাধাৰণৰ সুবিধাৰ্থে সুকীয়াভাৱে এটা এই পঞ্চায়ত ৰাজ ব্যৱস্থাটো কৰিছে যে ৰাইজৰ ভালপোৱা ৰাইজৰ হৃদয়ত থকা প্ৰতিনিধি ইতিমধ্যে তেওঁ ঘোষণা কৰিছে যে ৰাইজে ভালপোৱা প্ৰতিনিধিত্ব কৰিব লাগে। যে মোৰ আপোনালোকে জানে যে সংবাদ মাধ্যমেই হওক বা আমাৰ অসমৰ জনগণে জানে দদিয়াবাসী ৰাইজৰ যি দুখ বেদনা সমস্যা এই সমস্যাবিলাক পঞ্চায়ত ৰাজ ব্যৱস্থাৰ পৰা দিছপুৰ দিল্লীলৈকে আৰু এডমিনিষ্ট্ৰেটিভভাৱে সকলো সমস্যাবিলাক আমাৰ জনোৱাৰ মানে সুবিধাৰ্থে মই নিজেই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আৰু মই আজি মোৰ লগত আহিছে মোৰ সমৰ্থনকাৰীসকলে ৰাইজৰ আশীৰ্বাদ লৈ ৰাতিপুৱা পুৱাতে মই ওলাই আহি মই মনোনয়ন দাখিল কৰিলোঁ। কৰি এতিয়া মনোনয়ন দাখিল কৰাৰ পিছত মই গাঁৱৰ ওচৰলৈ ৰাইজৰ মাজলৈ মই যাত্ৰা কৰিম দদিয়ালৈকে। আপোনালোকে জানে দদিয়াৰ যাতায়াত ব্যৱস্থাটো কেনেধৰণে আৰু দদিয়াৰ যিখিনি সমস্যা আছে এই সমস্যাবিলাক আপোনালোকে জানে যে খোৱাপানীৰ অসুবিধা, যাতায়াতৰ সমস্যা, বিজুলীৰ সমস্যা, ৰাইজে নিৰাপত্তাহীনতাত ভুগিবলগীয়া হৈছে। যে এইখিনি সমস্যাক লৈ মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু মোৰ 100% আশাবাদী যে মোৰ দদিয়াবাসী ৰাইজে মোক আস্থা আৰু বিশ্বাসত লৈছে। আজিৰ কথাই নহয়, 2013 চনতে মোক ৱাৰ্ড মেম্বাৰ হিচাপে তেওঁলোকে নিৰ্বাচিত কৰি পঠিয়াইছিলে। পুনৰ মই এই ৱাৰ্ড মেম্বাৰ যোগেদি ৰাইজৰ সমস্যাবিলাকৰ সমাধানাৰ্থে আজি মই প্ৰতিদ্বন্দ্বিতা কৰিম। প্ৰথম কাম হ'ব যে দদিয়াবাসী ৰাইজৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়াটো দ্ৰুতগতিত চৰকাৰৰ ওচৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ টেবুলত পুংখানুপুংখভাৱে আলোচনা কৰি ৰাইজৰ সমস্যাবিলাকৰ সমাধানাৰ্থে মই প্ৰথম সেই পৰিকল্পনা লৈছোঁ। আৰু দ্বিতীয়তে দদিয়াবাসী ৰাইজৰ যি নিবনুৱা সমস্যাবিলাকক মুখ্যমন্ত্ৰীৰ যোগেদি আমাৰ কেবিনেট মন্ত্ৰী আৰু বিধায়কসকলৰ লগত আলোচনা কৰি আমাৰ সমস্যাবিলাকক সমাধানাৰ্থে মই তেওঁলোকক স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু তৃতীয়তে ৰাইজৰ অনুষ্ঠান প্ৰতিষ্ঠান নোহোৱা হৈছে। আপোনালোকে জানে দিনক দিনে গৰাখহনীয়াৰ জাৰ গৈ স্কুল অনুষ্ঠান প্ৰতিষ্ঠান নথকা হৈছে। এইবিলাকৰ কাৰণে মই আলোচনা কৰিম আৰু যিমানখিনি ৰাইজৰ সমস্যা আছে খোৱাপানীয়ে হওক বা বিজুলীৰ সমস্যাই হওক, যাতায়াতৰ অসুবিধাৰ সন্মুখীন। এতিয়া আপোনালোকে জানে গৰ্ভৱতী মহিলাসকলক দদিয়াৰ পৰা যেনেধৰণে কষ্টত মই নিজেই চালক হিচাপে থাকি বোট নাওখন লৈ অসম মেডিকেল চিকিৎসা মহাবিদ্যালয়লৈকে নিবলগীয়া হয়। এই সমস্যা বহুতখিনি আছে। কেতিয়াবা মই এই সমস্যাবিলাকলৈ আৱেগিক হৈ সেই আৱেগিক মৰ্মে আজি মই নিজে শক্তিশালীভাৱে নিজৰ মানে যিখিনি পৰিকল্পনা আছে সেইখিনি ৰূপায়ণ কৰিম বুলি মই আজি প্ৰতিনিধিত্ব কৰিছোঁ। পঞ্চায়ত আণ্ডাৰ 6 নম্বৰ ৱাৰ্ড।